তো গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মোৰো ভালে আছে গাইজ। তো গাইজ, মই ইমান দিন ঘৰত থাকিলোঁ। ঘৰত থাকি বহুত কাম চাম কৰিলোঁ, ৰেষ্টো কৰিলোঁ। তো গাইজ, বহুত দিন ভিডিঅ' পোৱা নাছিলে আৰু কাম চাম ইমান নাছিলে, ভিডিঅ'বিলাক বনাব পৰা নাই। আৰু গাইজ, এতিয়া আহিলোঁ মই চেন্নাইত। 6 তাৰিখে গাড়ীত উঠিছিলোঁ, তো 8 তাৰিখে ইয়াতে আহি পালোঁ ভাটিবেলা, মানে সন্ধিয়া হৈছে, 5টামান বাজিছে ৰুম আহি পাওঁতে। তো গাইজ, আহি পালে ৰাতি ৰেষ্ট কৰি যোৱাকালি আৰু ডিউটিত গ'লোঁ। ডিউটি কৰি আজি আৰু ছানডে বুলি ৰেষ্ট পাম বুলি যোৱাকালি মই গ'লোঁ। তো এদিন ছানডে, আজি ছুটি পাম বুলি। তো আজি আৰু উঠি পেলাই ৰাতি মানে কাপোৰ ভিজাই দিছিলোঁ। কাপোৰ ভিজাই এইবিলাক কাপোৰ দেখিছেনে, এইবিলাক কাপোৰ এতিয়া ধুই পেলাই শুকাই আছোঁ, কাৰণ এইবিলাক ইউনিফৰ্ম আছে। আৰু এইবিলাক ট্ৰেইনত পিন্ধা কাপোৰবিলাকো ধোৱা নাছিলোঁ গাইজ। তো বৰষুণ দি আছিলে, সেইটো কাৰণে ধোৱা নাছিলোঁ। যোনদিনা আহিছোঁ সেইদিনা ৰাতিৰ পৰাই গাইজ বৰষুণ দি আছিলে, সেইটো কাৰণে কাপোৰবিলাক ধোৱা নাছিলোঁ। আজি আৰু ছানডে বুলি কাপোৰবিলাক ধুলোঁ। আৰু এতিয়া ঘৰত থাকোঁতে ঘৰৰ দায়িত্ব পালন কৰিছিলোঁ, এতিয়া ইয়াতে আহি ইয়াতে দায়িত্ববিলাক পালন কৰিব লাগিব। এইবিলাক কাপোৰ চাপোৰ এতিয়া নিজে ধুব লাগিব। আগতেতো 2 মাহ থাকিলোঁ ঘৰতে, তো 2 মাহ ৱাইফাই ধুই দি আছিলে, এতিয়া নিজে ধুব লাগিব। ভাত বনাব লাগিব, খাব লাগিব আৰামছে। 2 মাহ কষ্ট নকৰাকৈ, ভাত নবনোৱাকৈ, কাপোৰ নোধোৱাকৈ খাইছিলোঁ। তো এতিয়া নিজৰ দায়িত্ববিলাক পালন কৰিব লাগিব, নে কি কয় গাইজ? তো ঠিকে আছে আজি ব্লগটো। আৰু গাইজ, অলপ পিছত আমি ক'ৰবাত ফুৰিব যোৱাৰ প্লানিং কৰিছোঁ। যোৱা ৰাতি বহুত দিন ইহঁতেও মানে ৰুমৰ ওচৰত থকা ল'ৰাবিলাকে ইহঁতে ক'তো যোৱা নাই, ময়ো নাছিলোঁ, আৰু এজনটো গাঁৱত গৈছিলে। তো সেইটো কাৰণে আজি বহুত দিন যোৱা নাই, তো আজি যাম বুলি ভাবিছোঁ ঘূৰিব। তো আপোনালোকক দেখাম আৰু ভিডিঅ'টো চাই থাকিব, ক'ত যাওঁ ক'ত নাই, তো কি বনাওঁ কি খাওঁ। তো এতিয়াৰ ব্লগটো ইমানতে সামৰিছোঁ, নেক্সট ব্লগত দেখাম ক'ত যাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব।